Welcome to Hawk Educare YouTube channel. Azir video solve kori mathematics class 6 lesson 4 page number 93. Ya page number 93 A2 page ot 9 or pora 11 loike ei tinita questions ase yar agor keta ami yar agor video te solve korisu 8 loike thik ase. Prothomote ami page number 93 9 number or এর পৰা জে লৈকে গটেকেটা প্ৰবলেম আমি সলভ কৰি লৈছো ইয়া পেজ নাম্বাৰ 93 কোৱেশ্চন নাম্বাৰ 9 ইয়াতে কৈছে সলভ দা ফলোইং ইউজিং এপ্ৰোপ্ৰিয়েট প্ৰপাৰ্টি অলসো নেম দা প্ৰপাৰ্টি প্ৰথমতে ইয়াতে আমি কি কৰিব লাগিব এৰ পৰা জে লৈকে সলভ কৰিব লাগিব ইউজিং প্ৰপাৰ্টি অৰ্থাৎ বিধি প্ৰয়োগ কৰি ঠিক আছে আৰু কি বিধি প্ৰয়োগ কৰি সলভ কৰা হয় বা সমাধান কৰা হয় সেই বিধি বা প্ৰপাৰ্টিৰ নাম আমি লিখি দিব লাগে ঠিক আছে তো আহক এটা এটাকে সলভ কৰিম প্ৰথমতে লৈছো নাম্বাৰ এ নাম্বাৰ আমি যদি সলভ কৰিব যাও প্ৰথমতে আমি এবাৰ লিখি লৈছো 737 263 234 তো ইয়াতে যেটো প্ৰপাৰ্টি ইউজ কৰিম সেই প্ৰপাৰ্টিটোৰ নাম হ'ব এছ'চিয়েটিভ প্ৰপাৰ্টি এতেকে এছ'চিয়েটিভ প্ৰপাৰ্টি আসলতে কি বা আমি তাক কিয় প্ৰয়োগ কৰিম এটা কথা মন কৰিব ইয়াতে যিকেটা সংখ্যা দিয়া আছে তাৰে দুটা সংখ্যা যোগ কৰিলে যোগফলটো মনত ৰাখিব 100 নহলে 1000 বা 10000 এনেকুৱা ধৰণৰ অৰ্থাৎ হেখত 0 থকা কিবা এটা উলাব সেই দুটা আমি একেলগে এছ'চিয়েট কৰি লম ঠিক আছে এই কাৰণে তাক ক'ব এছ'চিয়েটিভ প্ৰপাৰ্টি ইয়াতে গম পাইছো আমি যে ইয়াত আছে 3 আৰু 7 প্লাস কৰিলে কিমান হয় 10 হয় ইয়াৰ অৰ্থ এইটো 737 এর লগত আমি যদি 263 প্লাস কৰো তেনে হলে আমি উত্তৰটো 1000 পাম গতিকে এই দুটাক আমি কি কৰিম একেলগে বন্ধনীৰ ভিতৰত বা ব্ৰেকেটৰ ভিতৰত ৰাখি প্লাই এই দুটাক একেলগ কৰা হল ইয়াক কয় এছ'চিয়েট কৰা ঠিক আছে তো সেই কাৰণে ইয়াৰ নাম হৈ যাব এছ'চিয়েটিভ প্ৰপাৰ্টি তো এতিয়া চাওক এই দুটাক যদি আমি প্লাস কৰো আমি কিমান পাম 1000 পাম প্লাস ব্ৰেকেটৰ বাহিৰত 234 এজ ইট ইজ হ'ব এতেকে এই দুটা প্লাস আমি মুখে মুখে কৰিব পাৰিম 1000 আৰু 234 আমি যদি প্লাস কৰো 1234 অতি সহজে ইয়াৰ যোগফলটো উলিয়াই দিলো বেছি সময় না লাগিল এই কাৰণে বিধি প্ৰয়োগ কৰি যোগফল সলভ কৰাটো খুবে সহজ কাম তো এই বিধিৰ নাম আমি লিখি দিম কি বিধি ইয়াতে ব্যৱহাৰ কৰিছো আমি বিধিৰ নামটো লিখি দিম এছ'চিয়েটিভ প্ৰপাৰ্টি এছ'চিয়েটিভ প্ৰপাৰ্টি of addition associative property multiplication ৰ হয় কিন্তু ইয়াতে মাল্টিপ্লিকেশন নাই আমি গোটেকেটা প্লাস থকা কাৰণে আমি ইয়াতে associative property of addition লিখিব লাগিব ঠিক আছে তো এতিয়া সলভ কৰিম আমি কোৱেশ্চন নাম্বাৰ বি এতিয়া এই বি নাম্বাৰটো সলভ কৰিম কিমান আছে 968 into 5 into 200 তো ইয়াতে কি আছে গোটেকেটা সিম্বল মাল্টিপ্লাই আছে তো প্লাস আৰু মাল্টিপ্লাই গোটেকেটা থাকিলে আমি সাধাৰণতে এছ'চিয়েটিভিটি বা এছ'চিয়েটিভ প্ৰপাৰ্টিটো ইউজ কৰিব লাগে ইয়াৰ আগতো আমি এডিশনৰ এছ'চিয়েটিভ প্ৰপাৰ্টি ইউজ কৰিছো ইয়াতে আমাৰ মাল্টিপ্লিকেশনৰ এছ'চিয়েটিভ প্ৰপাৰ্টিটো ইউজ হ'ব এছ'চিয়েটিভ প্ৰপাৰ্টিৰ আৰু এটা নাম হৈছে এছ'চিয়েটিভিটি তো ইয়াতে দেখা গৈছে আমি কোন দুটা সংখ্যা মাল্টিপ্লাই কৰিলে 1 ৰ লগত 0 থকা আহে এই দুটা নিশ্চয় 5 আৰু 200 মাল্টিপ্লাই কৰিলে 1000 হয় তো আমি এই দুটাই লম তো আমি প্ৰথমতে লিখি লব লাগিব 968 into 5 into 200 তো আমি প্ৰথম কাম হৈছে আমাৰ বিধিটো প্ৰয়োগ কৰা ব্ৰেকেট দিলে আমাৰ বিধি প্ৰয়োগ হৈ যায় ঠিক আছে তো আমি কি লিখিম এতিয়া 968 into 5 আৰু 200 মাল্টিপ্লাই কৰিলে কিমান হয় 1000 হয় আৰু 1000 এৰ লগত আমি যি সংখ্যাই মাল্টিপ্লাই নকৰো কিয় সেই সংখ্যাটো এজ ইট ইজ হয় তাৰ লগতে আমাৰ তিনিটা 0 থাকে ঠিক আছে এতিয়া 968 এর লগত 1000 আমি মাল্টিপ্লাই কৰিলে কি হ'ব 9968 তো হ'বই লগতে 1 2 3 তিনিটা 0 বহিব ঠিক আছে এই আছিল আমাৰ উত্তৰ আপোনালোকে যিমানে মাল্টিপ্লাই নকৰে কিয় ইয়াৰ উত্তৰ হেকত এইটো পাব কিন্তু বিধি প্ৰয়োগ কৰাৰ কাৰণে অতি সহজতে আমি ইয়াৰ উত্তৰটো পাই গলো তো কি বিধি ইয়াতে ইউজ কৰিলো হেতু আমি লিখি দেখুৱাব লাগে ইয়াতে আমি বিধি ইউজ কৰিছো বা প্ৰপাৰ্টি ইউজ কৰিছো এছ'চিয়েটিভ প্ৰপাৰ্টি অফ মাল্টিপ্লিকেশন এছ'চিয়েটিভ প্ৰপাৰ্টি অফ মাল্টিপ্লিকেশন
নিশ্চয় বুজি পাইছে এতিয়া সলভ কৰিম আমি কোৱেশ্চন নম্বৰ সি ইয়া কোৱেশ্চন নম্বৰ সি কোৱেশ্চন নম্বৰ সিত কি কৈছে 45 * 85 + 45 * 15 এইটো আমি প্ৰপাৰ্টি ইউজ কৰি সলভ কৰিব লাগে তো আহক সলভ কৰো ইয়া সি নাম্বাৰত কি প্ৰপাৰ্টি ইউজ হ'ব ইয়াতে দেখা গৈছে 45 দুবাৰ আছে আৰু লগতে দুটা 45 ৰ লগত কিবা এটা মাল্টিপ্লাই হৈ আছে মাজতে প্লাস সিম্বল হৈ আছে তো এইটো প্ৰপাৰ্টি ইতিমধ্যে আমি শিকিছোৱে প্ৰপাৰ্টিৰ বিষয়ে তো ইয়াত যেটো প্ৰপাৰ্টি ইউজ হ'ব সেই প্ৰপাৰ্টিটোৰ নাম হ'ব ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি অফ মাল্টিপ্লিকেশ্যন ওভাৰ এডিশ্যন কেনেকৈ চাওক প্ৰথমতে আমি লিখিম 45 যেহেতুকে দুটাতে আছে আমি 45 টো কমন হিচাপত লিখিম বা 45 এবাৰ লিখিম লিখি প্লাই আমি এটা ব্ৰেকেট দিম এটা ব্ৰেকেটৰ ভিতৰত এই 45 যেহেতু 45 ৰ লগত জি মাল্টিপ্লাই হৈ আছিল হেইটো আমাৰ ব্ৰেকেটৰ ভিতৰত হ'ব ইয়াতে আছে 85 এই 45 ৰ লগত 85 মাল্টিপ্লাই হৈ আছিল প্লাস আকৌ এই 45 কাৰ লগত আছিল 15 ৰ লগত মাল্টিপ্লাই হৈ আছিল অৰ্থাৎ মাল্টিপ্লাই হৈ থকাখিনি ব্ৰেকেটৰ ভিতৰত আৰু বাহিৰত আমাৰ 45 যেহেতুকে 45 দুটাৰ লগতে মাল্টিপ্লাই হৈ আছিল গতিকে এইটো কমন হিচাপত লিখা যায় ইয়াক যদি আপুনি ভাঙি দিয়ে আকৌ আগৰ এইটো ফৰ্মতে পাব কেনেকৈ চাওক 45 ৰ লগত 85 মাল্টিপ্লাই কৰি দিম 45 * 85 হ'ব প্লাসৰ ঠাইত প্লাস আকৌ 45 ৰ লগত 15 মাল্টিপ্লাই কৰি দিম 45 * 15 হ'ব ঠিক আছে তো এই প্ৰপাৰ্টিটোৰ নাম হৈছে কি ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি আমি প্ৰপাৰ্টিৰ নামটো আগতে লিখি লৈছো ডিস্ট্ৰিবিউটিভ property of multiplication over addition অর্থাৎ অসমীয়াত ক'ব যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি ঠিক আছে তো এতিয়া আমি চাও ইয়াক সলভ কৰাৰ কাৰণে কি কৰিব লাগিব 45 এজ ইট ইজ লিখিম ইনটু ব্ৰেকেটৰ কামখিনি আগতে কৰি ল'ব লাগে কিমান আছে 85 আৰু 15 প্লাস কৰিলে কিমান হয় 100 হয় এতিয়া চাওক 100 ৰ লগত আমি যদি 45 মাল্টিপ্লাই কৰো তেনেহলে প্ৰথমতে 45 লিখিম যি কেটা 0 আছে অৰ্থাৎ দুটা 0 আছে আমি দুটা 0 বহুৱাই দিম এ আনসাৰ বিধি প্ৰয়োগ কৰি অতি সহজে ইয়াক আমি এনসারটো কৰিব পাৰো আমাক বেছি যোগ বিয়োগ বা পূৰণ হৰণ এইবোৰ কৰিবই নালাগে প্ৰায় মুখে মুখে উত্তৰটো আহিয়ে যায় ঠিক আছে তো এ আছিল কোৱেশ্চন নম্বৰ সি ৰ সলিউশন এতিয়া সলভ কৰিম আমি কোৱেশ্চন নম্বৰ ডি ইয়া নম্বৰ ডিত আছে 999 প্লাস 876 প্লাস 1 তো ইয়াক সলভ কৰিম তো ইয়াতে আমি কি বিধি বা প্ৰপাৰ্টি ইউজ কৰিম ইয়াতে এটা কথা আমি দেখিলে গম পাও 999 ৰ লগত এই 1 টো যদি ইয়াতে লৈ আহো প্লাস কৰি দিলে কিমান হ'ব 1000 হ'ব আৰু 1000 ৰ লগত 876 প্লাস কৰি দিলে একেবাৰে ইজি আমি মুখে মুখে উত্তৰটো পাই যাও এনে কবই পাৰিম আমি উত্তৰটো কিমান হ'ব 1876 হ'ব এতেকে আমি বিধি বা প্ৰপাৰ্টি কি ইউজ কৰিম প্ৰথমতে তো দেখা গৈছে যে এইটো আমি কমিউটেটিভ প্ৰপাৰ্টি ইউজ কৰিব লাগিব কমিউটেটিভ প্ৰপাৰ্টিৰ অৰ্থ হ'ল ক্ৰম বিনিময় বিধি অৰ্থাৎ ইয়াৰ লগত 999 ৰ ওচৰত যদি আমি 1 টো লৈ আহো আমাৰ কোনো প্ৰবলেম নহয় এটো এটা প্ৰপাৰ্টি আছে কমিউটেটিভ প্ৰপাৰ্টি তো ইয়াক আমি প্ৰথমতে সলভ কৰাৰ কাৰণে আগতে লিখি লৈছো 999 প্লাস 876 এজ ইট ইজ লিখিছো প্লাস 1 লিখিছো এতেকে আমি প্ৰথমতে কি কৰিম 999 ৰ লগত এই 1 টো আমি বাওফালে লৈ আহিম প্লাস 876 আমি এটা প্ৰপাৰ্টি পাইছো কমিউটেটিভ প্ৰপাৰ্টি অফ এডিশ্যন বা কমিউটেটিভ প্ৰপাৰ্টি অফ মাল্টিপ্লিকেশ্যন পাইছো তো কমিউটেটিভ প্ৰপাৰ্টিৰ অৰ্থটো হ'ল যে কোনো এটা সংখ্যা যদি আমি ইফাল হিফাল লৈ যাও প্লাসৰ ক্ষেত্ৰত কোনো প্ৰবলেম নহয় কিন্তু মাইনাসৰ ক্ষেত্ৰত হয় যাৰ বাবে কমিউটেটিভ প্ৰপাৰ্টি অৰ্থাৎ ক্ৰম বিনিময় বিধিটো অকল ক'ত থাকে প্লাস বা মাল্টিপ্লিকেশ্যনত থাকে ঠিক আছে তো আমি প্ৰথমতে কৰিলো এইটো ক্ৰম বিনিময় ঠিক আছে সেকেন্ডত আমি কি কৰিম ইয়াক আকৌ এসোসিয়েট কৰিলো ঠিক আছে দুটা বিধি ইয়াতে যোগ হল বা প্ৰয়োগ হল বা দুটা প্ৰপাৰ্টি ইয়াতে প্ৰয়োগ হল কি প্ৰথমতে আমি লিখিম কমিউটেটিভ প্ৰপাৰ্টি অফ এডিশ্যন কমিউটেটিভ প্ৰপাৰ্টি অফ এডিশ্যন কমিউটেটিভৰ কিয় কমিউটেটিভ লিখিলো এই 1 আমি ইয়াতে লৈ আহিলো তাতে কোনো প্ৰবলেম নহয় প্লাসৰ ক্ষেত্ৰত সেই কাৰণে ইয়াক কোৱা হৈছে কমিউটেটিভ প্ৰপাৰ্টি অফ এডিশ্যন
আৰু এটা এতিয়া আমি এপ্লাই কৰিলোঁ যিটো নাম হ'ব এইটো আমি কিমান পাম 999 প্লাছ 1 কিমান পালোঁ 1000 পালোঁ কিহৰ কাৰণে আমি এছ'চিয়েট কৰি ল'লোঁ আমি 1 to ইয়াৰ লগতে প্লাছ কৰিব পাৰিলোহেঁতেন কিয় কৰা নাই কাৰণ আমি 999ৰ লগত প্লাছ কৰিলে আমি 1000 পাওঁ যাৰ কাৰণে আমি এছ'চিয়েটটো কৰি ল'ব লগা হৈছে 876 লিখিম এজ ইট ইজ তো ইয়াতে আমাৰ কি প্ৰপাৰ্টি ইউজ হৈছে সেইটো হ'ল এছ'চিয়েটিভ প্ৰপাৰ্টি of addition ইয়াতে আমাৰ দুটা প্ৰপাৰ্টি ইউজ হৈছে ঠিক আছে তো এতিয়া আমি যদি 1000ৰ লগত 876 কি কৰোঁ প্লাছ কৰোঁ আমি কিমান পাম 1876 পাম এই আনসাৰ এতিয়া সলভ কৰিম আমি কোৱেশ্চন নম্বৰ ই ইয়া ই নাম্বাৰত কিমান আছে 125 into 576 into 8 ইয়াক আমি সলভ কৰিম এতিয়া 125 into 576 into 8 ইয়াতে কি প্ৰপাৰ্টি বা বিধি ইউজ হ'ব ইয়াতে দেখা গৈছে 125ৰ লগত যদি আমি 8 মাল্টিপ্লাই কৰোঁ তেনেহ'লে আমি 1000 পাওঁ আৰু এই 1000 বনোৱাৰ কাৰণে 8ক আমি এইফালে লৈ আহিব লাগিব যেতিয়া 8ক আমি বাওফালে লৈ আহিম তেতিয়া এটা বিধি হৈ যায় প্ৰয়োগ হৈ যায় বা এটা প্ৰপাৰ্টি ইউজ হৈ যায় সেই প্ৰপাৰ্টিটোৰ নাম থাকে কমিউটেটিভ প্ৰপাৰ্টি অৰ্থাৎ ক্ৰম বিনিময় বিধি তো আমি প্ৰথমতে কি কৰিম 125 into 576 into 8 as it is লিখি লৈছোঁ এতেকে 125 into 8 8ক আমি ইফালে লৈ আহিম ঠিক আছে তো আমাৰ বিধি এটা প্ৰয়োগ হৈ যাব বিধিটোৰ নাম কি হ'ব কমিউটেটিভ প্ৰপাৰ্টি কমিউটেটিভ প্ৰপাৰ্টি of multiplication কাৰণ ইয়াতে মাল্টিপ্লাই সিম্বল আছে প্লাস থাকিলে প্লাস এডিশন হৈ যায় তো ইয়াতে হৈছে আমাৰ কমিউটেটিভ প্ৰপাৰ্টি অফ মাল্টিপ্লিকেশন ঠিক আছে তো নেক্সট এতিয়া আমি কি কৰিব লাগিব ইনটু ইফালে এইখিনি লিখিব লাগিব দে 576 আমি 125 লিখিলো 8ক ইফালে লৈ আহিলো আৰু 576 এজ ইট ইজ থাকিব এতেকে আমাক আকৌ এইখিনিত আৰু এটা আমাৰ প্ৰপাৰ্টি ইউজ হ'ব সেই প্ৰপাৰ্টিটোৰ নাম কি হ'ব এছ'চিয়েটিভ এই দুটাক আমি এছ'চিয়েট কৰিম যাৰ কাৰণে আমি এই দুটাক মাল্টিপ্লাই কৰাৰ লগে লগে আনসাৰ কিমান পাম 1000 পাম ঠিক আছে ইনটু কিমান থাকিব ইফালে 576 থাকিব তো এইখিনিত আমি সেকেন্ড প্ৰপাৰ্টি এটা ইউজ কৰিলো ইয়াৰ নামও আমি ইয়াতে লিখিব লাগিব এইটো আছিল এছ'চিয়েটিভ property of multiplication property ক্ষেত্ৰত এডিশন আৰু মাল্টিপ্লিকেশনত ভালেখিনি মিল আছে ঠিক আছে এতিয়া আমি যদি ইয়াক মাল্টিপ্লাই কৰো কিমান পাম 1000 এর লগত আমি জি মাল্টিপ্লাই কৰিম এই সংখ্যাটো তো প্ৰথমতে বহিব 576 লগতে ইফালে কিমান আছে তিনিটা জিরো আছে আমি তিনিটা জিরো বহুৱাই দিলে আনসারটো পাই যাও এ আমাৰ উত্তৰ তো ই নাম্বাৰ আমি সলভ কৰিলো এতিয়া সলভ কৰিম আমি এফ এফ নাম্বাৰত কিমান আছে 397 into 75 plus 25 into 397 তো ইয়াক আমি সলভ কৰিম তো ইয়াতে কি প্ৰপাৰ্টি এপ্লাই হ'ব আপোনালোকে সদায় মনত ৰাখিব যদি এটা সংখ্যা কিবা কৰি ডাবল আছে আৰু মাজতে প্লাস সিম্বল আছে তেতিয়ালে ভাবিব হেতু ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি হৈ যাব কাৰণ 397 এই দুটাৰ লগত ডিস্ট্ৰিবিউট হৈ আছে ঠিক আছে তো আমি লিখিব লাগিব এটো আমি আগতে লিখি লৈছো 397 into 75 plus 25 into 397 অর্থাৎ 397 দুবার আছে এবাৰ আছে 75 এর লগত আৰু এবাৰ কার লগত আছে 25 এর লগত অর্থাৎ 397 ডিস্ট্রিবিউট হৈ আছে ঠিক আছে তো এই অঙ্কটো আমি সলভ কৰিম ডিস্ট্রিবিউটিভ প্ৰপাৰ্টি মাল্টিপ্লিকেশন আছে আৰু এডিশন আছে কাৰণে ওভাৰ এডিশন তো আমি প্ৰথমতে ইয়াতে কি লিখিম যি দুটা সংখ্যা ডাবল হৈ আছে হেতু আমি এবাৰ লিখিম 397 অর্থাৎ ইয়াৰ আগতে ডিস্ট্রিবিউট হৈ আছে আমি এবাৰ মাল্টিপ্লাই দি 397 যি দুটা সংখ্যাৰ লগত আছিল সেই সংখ্যা দুটা আমি লিখিম 75 আছিল আৰু এই প্লাস আছিল 25 তো ইয়াক যদি আমি আকৌ ভাঙি দিও এইটো পাম আগৰ লাইনটোৱে পাম ঠিক আছে
তো এতিয়া চাওক কি কৰিব লাগিব 397 ইনটু এই দুটা যদি আমি প্লাস কৰোঁ কিমান পাম 100 পাম এতেকে 100 লগত আমি যি সংখ্যায় মাল্টিপ্লাই নকৰোঁ সেই সংখ্যাটোৰ লগতে দুটা জিৰো হৈ যায় তো এ আছিল উত্তৰ কিন্তু ইয়াতে আমি প্ৰপাৰ্টি কি ইউজ কৰিলে হেতু লিখিব লাগিব ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি অফ মাল্টিপ্লিকেশ্যন ওভাৰ এডিশ্যন distributive property of multiplication over addition তো এ আছিল F নাম্বাৰৰ সলিউশন এতিয়া সলভ কৰিম আমি G ইয়া G নাম্বাৰত কিমান আছে 125 ইনটু 108 ইয়াক আমি সলভ কৰিম তো ইয়া G নাম্বাৰত 125 ইনটু 108 আছে ইয়াক আমি প্ৰপাৰ্টি ইউজ কৰি সলভ কৰিব লাগে ইয়াতে প্ৰপাৰ্টি কি প্ৰপাৰ্টি ইউজ কৰিম এটো অলপ আগৰ বোৰৰ দৰে ঠিক এক নহয় তো ইয়াক যদি আমি এটা কাম কৰিব পাৰো 108 আছে ইয়াক আমি দুটা পাৰ্ট কৰি দিলে আমি ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টিত ইয়াক সলভ কৰিব পাৰিম ঠিক আছে তো আমি ঠিক লিখি লৈছো 125 ইনটু 108 আছে তো আমি কি কৰিম যেহেতুকে প্ৰপাৰ্টি ইউজ কৰিব লগা ইয়াতে বিশেষ একো নাই আমি এইটো বনাই ল'ব লাগিব ফৰমেটটো যাতে আমি প্ৰপাৰ্টি ইউজ কৰিব পাৰো তো ইনটু এজ ইট ইজ থাকিল 100ক আমি দুটা পাৰ্ট কৰিম এটা হ'ব 100 প্লাস 8 ঠিক আছে তো এতিয়া আমি ইয়াক ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টিত ভগাই ল'ব পাৰিম বা ভাঙি ল'ব পাৰিম কেনেকৈ 125 এবাৰ 100 ৰ লগত মাল্টিপ্লাই আছে আৰু এবাৰ কাৰ লগত আছে 8 ৰ লগত অৰ্থাৎ 125 এতিয়া ডিস্ট্ৰিবিউট হৈ যাব এই দুটাৰ লগত এয়াই ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি অফ মাল্টিপ্লিকেশ্যন ওভাৰ এডিশ্যন হৈ যাব 125 ইনটু কিমান আছে 100 প্লাস আকৌ 125 ইনটু কিমান আছে 8 আছে তো এতিয়া আমি ক্যালকুলেট কৰো 125 ৰ লগত 100 মাল্টিপ্লাই কৰিলে আমি কিমান পাম 125 ৰ লগত দুটা জিৰো বহাই দিলে আনসারটো পাই যাম ঠিক আছে প্লাস 125 ৰ লগত 8 মাল্টিপ্লাই কৰিলে 1000 হয় ইয়াৰ আগতে আমি সলভ কৰিছো এবাৰ এতেকে চাওক ইয়াতে কিমান আছে 12500 আছে আৰু ইয়াতে আছে 1000 প্লাস কৰিলে আমি কিমান পাম 13500 তো এআই আছিল আমাৰ একচুয়ালি বিধি প্ৰয়োগ কৰি মেথছ কৰাৰ এটা সুবিধা যে আমি মুখে মুখে মেথছবোৰ বা প্ৰবলেমবোৰ সলভ কৰিব পাৰো ঠিক আছে এতিয়া আমি কি কৰিব লাগিব প্ৰপাৰ্টি কি ইউজ কৰিলো হেতুৰ নামটো লিখিব লাগিব তো জি নাম্বাৰ হৈ গল এতিয়া আমি সলভ কৰিম h ইয়া h নাম্বাৰত কিমান দি আছে 937 প্লাস 135 প্লাস 63 ইয়াক সলভ কৰিম প্ৰথমতে লিখি লৈছো সংখ্যা কেইটা 937 plus 135 plus 63 এনেকৈ সিধা সিধি যদি প্লাস থাকে বা ইনটু থাকে তেতিয়া হলে আমি ভাবিব লাগে ইয়াক দুটা প্ৰপাৰ্টি থাকে এটা হল এসোসিয়েটিভ আৰু এটা হল কমিউটেটিভ আৰু কোনোবা এটা দুটাই থাকিব পাৰে দুটাই হ'ব পাৰে তো ইয়াতে দেখা গৈছে 937 এনেকুৱা থাকিবই 937 ৰ লগত 63 প্লাস কৰিলে 1000 হয় অৰ্থাৎ ইয়াক আমি বাওফালে আনিব লাগিব অৰ্থাৎ যদি আমি বাওফালে আনো আমাৰ এটা প্ৰপাৰ্টি হৈ যায় কি কমিউটেটিভ প্ৰপাৰ্টি অর্থাৎ ক্রম বিনিময় বিধি তো আমি হেইটো প্রয়োগ কৰিম ইয়াতে 937 প্লাস দি প্লাই 63 আমি বাওফালে লৈ আহিলো আমি ইফালে লৈ আহিলো কোনো প্ৰবলেম নহয় যাৰ বাবে ইয়াৰ নাম ৰখা হৈছে কমিউটেটিভ প্ৰপাৰ্টি বা ক্ৰম বিনিময় বিধি আৰু ক্ৰম বিনিময় বিধি অকল প্লাসৰ ক্ষেত্ৰত আৰু ইনটুৰ ক্ষেত্ৰতহে প্ৰয়োগ হয় তো ইফালে 135 আমাৰ এজ ইট ইজ থাকিব ৰাইট হ্যান্ড সাইডত ইয়াৰ প্ৰপাৰ্টিৰ নামটো লিখি দিছো প্ৰথমতে কি প্ৰপাৰ্টি ইউজ কৰিলো কমিউটেটিভ প্ৰপাৰ্টি of addition এটা প্ৰপাৰ্টি ইউজ কৰিলো সেকেন্ড আমি এতিয়া কি কৰিম এই দুটাক এসোসিয়েট কৰিম একেলগে লিখিম ব্ৰেকেট দি প্লাই এসোসিয়েট হৈ গল আৰু ইয়াৰ নামও হৈ গল আমাৰ আৰু এটা প্ৰপাৰ্টি কি হ'ব এসোসিয়েটিভ প্ৰপাৰ্টি অফ এডিশ্যন বা এসোসিয়েটিভিটি অফ এডিশ্যন এসোসিয়েটিভ property of addition
ঠিক আছে তো ইয়াক আমি এতিয়া যদি সলভ কৰোঁ 937 লগত 63 প্লাছ কৰিলে আমি 1000 পাওঁ প্লাছ 135 থাকিব এই দুটাক প্লাছ কৰিলে আমাৰ কিমান পাম 1000 আৰু 135 আমাৰ 1135 ইয়াৰ উত্তৰ হৈ যাব ঠিক আছে এতিয়া সলভ কৰিম আমি নাম্বাৰ আই ইয়াৰ নাম্বাৰ আই কিমান আছে 500 ইনটু 110 ইয়াক আমি সলভ কৰিম ইউজিং প্ৰপাৰ্টি প্ৰথমতে এবাৰ লিখি লৈছো 500 ইনটু 110 ঠিক আগৰ দৰে এনেকুৱা এটা প্ৰবলেম আমি পাইছিলো 500 লিখিম ইনটু 110ক আমি দুটা পাৰ্ট কৰিম 100 প্লাস 10 ভ্যালু 110 এ থাকিব লাগিব পার্ট দুটা হল এতিয়া কি হৈ যাব ডিস্ট্রিবিউট হৈ যাব 500 এবাৰ 100 এৰ লগত আকৌ 500 এবাৰ 10 এৰ লগত মাল্টিপ্লাই হৈ যাব ইয়াক কোৱা হয় ডিস্ট্রিবিউটিভ প্ৰপাৰ্টি অফ মাল্টিপ্লিকেশন আৰু এই সিম্বলৰ ওপৰত ডিপেন্ড কৰিব পিছৰ নামটো কি হ'ব ওভাৰ এডিশন যদি ইয়াতে মাইনাস থাকিলে উত্তৰটো হৈ যায় ডিস্ট্রিবিউটিভ প্ৰপাৰ্টি অফ মাল্টিপ্লিকেশন ওভাৰ সাবট্ৰাকশন হৈ যাব ইয়াতে প্লাস আছে আমি এডিশন ইউজ কৰিম ঠিক আছে তো এতিয়া আমি লিখিব লাগিব প্ৰথমতে 500 ইনটু 100 প্লাস এজ ইট ইজ থাকিল 500 ইনটু কিমান 10 তো প্ৰপাৰ্টিৰ নাম কি আছে ইয়াতে প্ৰপাৰ্টিৰ নাম হ'ব ডিস্ট্রিবিউটিভ প্ৰপাৰ্টি of multiplication over addition আৰু এবাৰ মই জনাই থওঁ এই ওভাৰ এডিশনটো ডিপেন্ড কৰে এই ব্ৰেকেটৰ ভিতৰত থকা সিম্বলৰ ওপৰত ইয়াতে যদি মাইনাস থাকে তেনেহলে আমি ওভাৰ এডিশনৰ ঠাইত আমি কি লিখিম ওভাৰ সাবট্ৰাকশন লিখিম বাকি এজ ইট ইজ তো আহক এতিয়া আমি ইয়াক সলভ কৰিছো প্ৰথমতে 500 এৰ লগত 100 মাল্টিপ্লাই কৰিলে একেবাৰে ইজি 5 1 যা 5 আমি লিখিম টোটাল 1 2 3 4 চাৰিটা 0 আছে চাৰিটা 0 ইয়াতে বহি যাব ঠিক আছে আৰু ইফালে কিমান আছে 500 এৰ লগত 10 এটা মাল্টিপ্লাই কৰিলে আমি 5000 পাওঁ বা 5 এৰ লগত 1 মাল্টিপ্লাই কৰিলে 5 পাওঁ তিনিটা 0 আছে তিনিটা 0 বহিব তো ইয়াতে আমাৰ আনসাৰটো কিমান হৈ যাব ইয়াতে টোটাল 50000 আছে আৰু ইফালে 5000 দুটা প্লাস কৰিলে আমি মুখে মুখে 55000 পাই যাও বিধি প্ৰয়োগ কৰিবা প্ৰপাৰ্টি ইউজ কৰি ম্যাচ কৰাৰ এইটো এটা সুবিধা যে আমি উত্তৰবোৰ মুখে মুখে পাই যাও ঠিক আছে তো এয়া আছিল আই নাম্বাৰৰ সলিউশন এতিয়া সলভ কৰিম আমি নাম্বাৰ জে বা হেখৰটো প্ৰবলেম এয়া নাম্বাৰ জে নাম্বাৰত কিমান আছে 25 ইনটু 54690 ইনটু 4 তো ইয়াক আমি সলভ কৰিম প্ৰথমতে সংখ্যা কেইটা লিখি লৈছো 25 into 54,690 into 4 তো into থাকিলে আমি জানো দুটা প্ৰসেস তাতে দুটা পদ্ধতি বেসিকে ইউজ হয় এটা হ'ব আমাৰ এসোসিয়েটিভ প্ৰপাৰ্টি বা আৰু এটা হ'ব আমাৰ কমিউটেটিভ প্ৰপাৰ্টি ঠিক আছে তো কমিউটেটিভ প্ৰপাৰ্টিটো ইয়াতে হোৱাৰ চান্স এটা বেছি আছে আমি দেখিলে গম পাওঁ 25 আৰু 4 যদি আমি বাওফালে লৈ আহো 25 এৰ লগত 4 মাল্টিপ্লাই কৰিলে 100 হয় আৰু 100 বা 1000 আমি বনোৱাটো বেছি জৰুৰী এইবোৰ প্ৰপাৰ্টি ইউজ কৰা মেথডত ঠিক আছে তো আমি কি কৰিম 25 আছে আৰু 4 ইফালে লৈ আহিলো আমাৰ এইটো এটা প্ৰপাৰ্টি ইউজ হৈ গল বা বিধি এটা প্ৰয়োগ হৈ গল এইটো বিধিৰ নাম আছে কি ক্ৰম বিনিময় বিধি বা কমিউটেটিভ প্ৰপাৰ্টি ঠিক আছে ইনটু 54690 এজ ইট ইজ থাকিব আমি প্ৰপাৰ্টি কি ইউজ কৰিলো হেইটো আমি ইয়াতে লিখি দিম কমিউটেটিভ property of multiplication commutative property of multiplication ঠিক আছে এতিয়া কি কৰিম আৰু এটা বিধি বা প্ৰপাৰ্টি ইয়াতে ইউজ হ'ব এই দুটা হল এসোসিয়েটিভ এই দুটাক আমি লক কৰিলো এসোসিয়েট কৰিলো এটা ব্ৰেকেটৰ দ্বাৰা ঠিক আছে তো আমি এই দুটা যদি মাল্টিপ্লাই কৰো 25 into 4 কিমান হৈ যায় 100 হৈ যায় into 54690 ইয়াতে কি বিধি এপ্লাই হৈছে আকৌ সেকেন্ড বিধিটো আমি লিখিম সেকেন্ড প্ৰপাৰ্টি কি হ'ব আমাৰ এসোসিয়েটিভ property of multiplication
মাল্টিপ্লিকেশ্যন ঠিক আছে তো এতিয়া আমি মাল্টিপ্লাই কৰি দিওঁ এই দুটাক 54690 লগত 100 মাল্টিপ্লাই কৰিলে 54690 তো থাকিবই লগতে আৰু দুটা 0 বহিব এই উত্তৰ তো এইখিনিতে কুৱেশ্যন নাম্বাৰ 9 ৰ এৰ পৰা জেলৈকে গোটেইকেইটা প্ৰব্লেমৰ সলিউশন হৈ গ'ল এতিয়া সলভ কৰিম আমি কুৱেশ্যন নাম্বাৰ 10 তো এয়া কুৱেশ্যন নাম্বাৰ 10 কুৱেশ্যন নাম্বাৰ 10 ত এ আৰু বি দুটা কুৱেশ্যন আছে আৰু 11 তো এ আৰু বি দুটা কুৱেশ্যন আছে ঠিক আছে আমি এটা এটাকে সলভ কৰিছো প্ৰথমতে সলভ কৰিম কুৱেশ্যন নাম্বাৰ 10 কুৱেশ্যন নাম্বাৰ 10 এ নাম্বাৰত কৈছে আৰ হোল নাম্বাৰছ ক্লোজড আন্ডাৰ এডিশন গিভ ওয়ান এক্সাম্পল অৰ্থাৎ হোল নাম্বাৰবোৰ ক্লোজড আন্ডাৰ এডিশন হয় নেকি ক্লোজড আন্ডাৰৰ ইয়াৰ একচুয়ালি এটা বিধিৰ নাম বা প্ৰপাৰ্টিৰ নাম ইয়াতে উল্লেখ কৰিছে ক্লোজাৰ প্ৰপাৰ্টি এটা প্ৰপাৰ্টি আছে প্ৰপাৰ্টিটোৰ নাম হৈছে ক্লোজাৰ প্ৰপাৰ্টি এই ক্লোজাৰ প্ৰপাৰ্টি একচুয়ালি অসমীয়াত কোৱা হয় ইয়াক আবদ্ধ বিধি ঠিক আছে তো ক্লোজাৰ প্ৰপাৰ্টি ক্লোজড বুলিও কোৱা হয় যে আন্ডাৰ এডিশন ক্লোজাৰ প্ৰপাৰ্টি মানি চলে নে নচলে বা ক্লোজাৰ প্ৰপাৰ্টি বা আবদ্ধ বিধি এডিশনে বা যোগে মানি চলে নে নচলে ঠিক আছে এই কথাখিনি আমাক ইয়াতে কোৱেশ্চন কৰিছে গিভ ওয়ান এক্সাম্পল এটা এক্সাম্পলৰ সহায়ত আমাক বুজাই দিব কৈছে ঠিক আছে তো ক্লোজাৰ প্ৰপাৰ্টি একচুয়ালি কি ক্লোজাৰ প্ৰপাৰ্টিটো হৈছে ধৰি লোৱা হৈছে এটা দুটা হোল নাম্বাৰ 2 আৰু 3 আমি যদি এড কৰো যেহেতুকে এডিশনৰ কথাটো কৈছে এড কৰিলে আমি যেটো आंसर পাম কিমান পাম 5 পাম এতিয়া ইয়াতে আবদ্ধ বিধি ক'ত বা ক্লোজাৰ প্ৰপাৰ্টি হল 2 কি আছিল হোল নাম্বাৰ আছিল প্লাস 3 এটা কি আছিল হোল নাম্বাৰ আছিল আৰু যেটো आंसर পালো হেতু কি হোল নাম্বাৰ অৰ্থাৎ দুটা হোল নাম্বাৰ প্লাস কৰিলে যদি আমি যোগফলটো হোল নাম্বাৰে পাও তেনেহলে আমাক ক'ব লাগিব যে এডিশনে ক্লোজাৰ প্ৰপাৰ্টি ফলো কৰে অৰ্থাৎ হোল নাম্বাৰ ক্লোজড আন্ডাৰ এডিশন হয় ঠিক আছে তো এই एग्जांपल আছিল তো আমি লিখিব লাগিব आंसरটো yes বুলি হোল numbers are closed under addition অর্থাৎ ক্লোজাৰ প্ৰপাৰ্টি এডিশনের মানি চলে ঠিক আছে তো ইয়াক আমি एग्जांपल যেতিয়া एग्जांपल তো দিবই কৈছে আমি एग्जांपल দিব লাগিব एग्जांपल আমি লিখিম এনেকৈ এই एग्जांपलটোই লিখিব পাৰো অলপ সজাই প্ৰায় 2 আমি ব্ৰেকেটত হোল নাম্বাৰ বুলি লিখিম প্লাস 3 এটা হোল নাম্বাৰ ইকুয়াল কিমান পাম আমি 5 আৰু 5 ও এটা কি হোল নাম্বাৰ তো এ আছিল এ নাম্বাৰৰ সলিউশন ঠিক আছে এতিয়া লৈছো নাম্বাৰ বি আর হোল নাম্বারস ক্লোজড আন্ডার সাবট্রাকশন গিভ ওয়ান এক্সাম্পল অর্থাৎ এই কোশ্চেনটোৱে ইয়াতে এডিশনৰ ঠাইত সাবট্রাকশন লিখি দিছে তো ইয়াতে কোৱা হৈছে আমাৰ সহজ ভাষাত যদি আমি বুজি লওঁ তেনেহলে আমি বুজিম এনেকৈ সাবট্রাকশনে ক্লোজাৰ প্ৰপাৰ্টি মানি চলে নে নচলে বা বিয়োগে আবদ্ধ বিধি মানি চলে নে নচলে ঠিক আছে তো ইয়াতে আমাৰ आंसरটো হ'ব নো এটো এ নাম্বাৰ আছিল দে এতেকে বি নাম্বাৰটো কি হ'ব নো আমি লিখিম হোল নাম্বারস are not closed under subtraction অর্থাৎ ক্লোজার প্রপার্টি সাবট্রাকশনে মানি নচলে আমি एग्जांपल সহকাৰে বুজাই দিম প্ৰথমতে আমি লিখিম ঠিক আগৰ দৰে 2 ঠিক আছে 2 এটা কি হোল নাম্বাৰ মাইনাস এই एग्जांपलটোৱে লৈছো 3 এটা কি হোল নাম্বাৰ এতেকে 2 ৰ পৰা 3 মাইনাস কৰিলে আমি কিমান পাও -1 পাও আৰু -1 not a whole number ঠিক আছে
অৰ্থাৎ ইয়াৰ দ্বাৰা বুজি পালোঁ আমি মাইনাছৰ ক্ষেত্ৰত ক্লোজাৰ প্ৰপাৰ্টিটো ক্লোজ নহয়, ঠিক আছে, বা মানি নচলে। তো এয়া আছিল কুৱেশ্যন নম্বৰ 10ৰ সলিউশ্যন। এতিয়া আমি সলভ কৰিম কুৱেশ্যন নম্বৰ 11। এয়া কুৱেশ্যন নম্বৰ 11। কুৱেশ্যন নম্বৰ 11 কৈছে আৰ হোল নাম্বাৰছ ক্লোজড আণ্ডাৰ মাল্টিপ্লিকেশ্যন গিভ ওৱান এক্সাম্পল। ইয়াতে স্পেলিংটো মিষ্টেক আছে, এলৰ সলনি ছেমিকলন আহি গৈছে ইয়াতে, এইটো এল মাল্টিপ্লিকেশ্যন। R whole numbers closed under multiplication give one example. Number B, R whole numbers closed under division give one example. Question number 11, question number 10 or hoite similarities ase, tate multiplication or ঠাইত কৈছিল addition আৰু division or ঠাইত question number 10 ত কৈছিল subtraction. বাকি system একে। তো আমি প্ৰথমতে a number solve কৰিম। R whole numbers closed under multiplication give one example. ইয়াৰ ক্ষেত্ৰত আমি কি লিখিম? প্ৰথমতে yes লিখিম। ইয়েস কিয়? আমি দুটা যিকোনো হোল নাম্বাৰ যদি মাল্টিপ্লাই কৰোঁ, ধৰা হৈছে 3 আছে আৰু ইনটু 5। 3 কি আছিল? হোল নাম্বাৰ। 5 এটা কি নাম্বাৰ আছিল? হোল নাম্বাৰ আছিল। দুটা ইনটু কৰি যিটো ৰিজাল্ট পাম বা প্ৰডাক্ট পাম, আমি পূৰণফল কিমান পাম? 15 পাম। 15 এটা কি আছিল? হোল নাম্বাৰ। অৰ্থাৎ যেতিয়া কোনো দুটা হোল নাম্বাৰ মাল্টিপ্লাই কৰিলে যিটো এনসাৰ হ'ব সেইটো হোল নাম্বাৰ হয়, তেতিয়া আমি ক'ব পাৰিম যে অপাৰেশনটো ক্লোজড আণ্ডাৰ ক্লোজাৰ প্ৰপাৰ্টি, ঠিক আছে। এইটো একচুৱেলি ক্লোজড আণ্ডাৰৰ মিনিং ক্লোজাৰ প্ৰপাৰ্টি কুৱেশ্যন নম্বৰ 10 ইতিমধ্যে আমি ডিছকাছ কৰিছোৱে। তো ইয়াৰ দ্বাৰা আমি লিখিব পাৰিম ইয়েছ হোল নাম্বাৰছ আৰ ক্লোজড আণ্ডাৰ মাল্টিপ্লিকেশ্যন। হোল নাম্বাৰছ আৰ ক্লোজড আণ্ডাৰ মাল্টিপ্লিকেশ্যন, ঠিক আছে। এইটো আমি লিখিলোঁ। এতিয়া এক্সাম্পলটো আমাক দেখুৱাব লাগে। এক্সাম্পলটো এইটোৱে ল'ব পাৰোঁ। আমি প্ৰথমতে 3 এটা লওঁ। 3 কি? হোল নাম্বাৰ ইনটু 5 এটা হোল নাম্বাৰ, ঠিক আছে, হোল নাম্বাৰ। 3 into 5 মাল্টিপ্লাই কৰি আমি প্ৰডাক্ট বা পূৰণফল পাম 15। 15 এটা কি নাম্বাৰ? হোল নাম্বাৰ। তো এই এক্সাম্পলৰ দ্বাৰা আমি প্ৰুভ কৰিব পাৰিলোঁ যে হোল নাম্বাৰছ আৰ ক্লোজড আণ্ডাৰ মাল্টিপ্লিকেশ্যন, অৰ্থাৎ পূৰণে ক্লোজাৰ প্ৰপাৰ্টি মানি চলে, ঠিক আছে। তো এতিয়া আমি বি নাম্বাৰটো সলভ কৰিম। বি নাম্বাৰ একে কুৱেশ্যন আৰ হোল নাম্বাৰছ ক্লোজড আণ্ডাৰ ডিভিজন। মাল্টিপ্লিকেশ্যনৰ ঠাইত কি লিখিছে? ডিভিজন লিখিছে। গিভ ওৱান এক্সাম্পল, এনেকুৱা এটা এক্সাম্পল দিব লাগে। তো আমি ইয়াতে ন লিখিব লাগিব, কাৰণ আমি যদি ইয়াতে এক্সাম্পলটো এই ওপৰৰ এক্সাম্পলটোৱে লওঁ 3 ডিভাইড 5, এনসাৰ কিমান পাম? 3 দি 5ক 3ক 5 দি ডিভাইড কৰিব লাগে, না যায়, 3/5 হৈ থাকে। আৰু 3/5 এটা কি নাম্বাৰ? ফ্ৰেকশ্যনেল নাম্বাৰ। ই এটা হোল নাম্বাৰ নহয়। অৰ্থাৎ 3 হোল নাম্বাৰ 5 হোল নাম্বাৰ, যিটো প্ৰডাক্ট পালোঁ এইটো নট হোল নাম্বাৰ। তো এই কাহিনীটোৱে আমাক কৈ আছে যে হোল নাম্বাৰছ আৰ নট ক্লোজড আণ্ডাৰ ডিভিজন, অৰ্থাৎ ডিভিজনে ক্লোজাৰ প্ৰপাৰ্টি মানি নচলে, ঠিক আছে। তো ইয়াত আমি লিখিব লাগিব কথাখিনি যে নো হোল নাম্বাৰছ আৰ নট ক্লোজড আণ্ডাৰ ডিভিজন। এক্সাম্পলটো আমি দেখুৱাই দিম। এই এক্সাম্পলটোৱে আমি ইয়াতে শ্ব' কৰিম। 3 কি আছিল? হোল নাম্বাৰ ডিভাইড, ইয়াতে ডিভাইডৰ চিম্বল দিব লাগিব। আমি ডিভাইড কৰিছিলোঁ 5 দি। 5 এটা কি নাম্বাৰ? হোল নাম্বাৰ। যিটো কুৱেশ্যন পাম বা উত্তৰ পাম ভাগফল, সেইটো হ'ব আমাৰ 3/5। 3/5 নট এ হোল নাম্বাৰ। তো এইখিনিৰ দ্বাৰা আমি এইটো বুজি পালোঁ যে হোল নাম্বাৰছ আৰ নট ক্লোজড আণ্ডাৰ ডিভিজন, বা ডিভিজনে ক্লোজাৰ প্ৰপাৰ্টি মানি নচলে। তো এয়া আছিল কুৱেশ্যন নম্বৰ 11ৰ এনসাৰ। তো এইখিনিতে আমি সলভ কৰিলোঁ পেজ নম্বৰ 93ৰ গোটেইকেইটা কুৱেশ্যন। আজিৰ ভিডিঅ'ত ইমানেই। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। ক্লাছ 6ৰ মেথামেটিক্সৰ প্ৰত্যেকটো লেচনৰ প্ৰতিটো অংকৰ উত্তৰ পাবলৈ আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।